10টা মুহূৰ্তৰ বাৰ্তালৈ আপোনাক স্বাগতম জনাইছো। ৰাজ্যৰ 10টা বাৰ্তালৈ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা। ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ মালুক গাঁৱলৈ সৰ্বানন্দ সোণোৱালৰ প্ৰথমটো বাইক ৰেলী। ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ এয়া প্ৰথমটো বাইক ৰেলী, য'ত মালুক গাঁৱলৈ গ'ল শতাধিক বাইক। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা পদত্যাগ ভৰত নৰৰ। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা পদত্যাগ ভৰত নৰৰ। এপিচিচিৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ পদৰ পদত্যাগ। ৰাণী নৰহক টিকট লাভ নকৰাৰ বাবে এই পদত্যাগ পত্ৰ ভৰত নৰৰ। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ ঘৰত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে দুপৰীয়াৰ আহাৰ। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰীয়ে ক'লে, মোক বেছিকৈ গালি দিয়া মানুহে আমাৰ দললৈ আহিব বিচাৰে। লগতে জনালে ভূপেন বৰাও যোগদান কৰিব হেনো বিজেপিত। ভূপেন বৰা কেতিয়া বিজেপিত যোগদান কৰিব সেইটো সোধক না, কৰি ল'ব। মই যিহেতু কৈ আছো, তাৰমানে কিবা কাৰণত কৈ আছো। কংগ্ৰেছৰ কোনো লিডাৰৰ কথাই বিশ্বাস নকৰিব। যোনে প্ৰেছত কিবা কয় তেওঁ কৈ উঠিয়ে মোক ফোন কৰে যে দাদা ক'লো এনেকে বেয়া নাপাব বুলি। সেইকাৰণে কংগ্ৰেছৰ কথা বিশ্বাস নকৰিব। ভূপেন বৰা কেতিয়া বিজেপিত যোগদান কৰিব সেইটো সোধক না, কৰি ল'ব। মই যিহেতু কৈ আছো, তাৰমানে কিবা কাৰণত কৈ আছো। কংগ্ৰেছৰ কোনো লিডাৰৰ কথাই বিশ্বাস নকৰিব। যোনে প্ৰেছত কিবা কয় তেওঁ কৈ উঠিয়ে মোক ফোন কৰে যে দাদা ক'লো এনেকে বেয়া নাপাব বুলি। সেইকাৰণে কংগ্ৰেছৰ কথা বিশ্বাস নকৰিব। দিনজোৰা কাৰ্যসূচীৰে চিৰাং বঙাইগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাইলৈৰ পৰা দৌল মহোৎসৱ। বৰপেটাৰ চুকে কোণে দৌল মহোৎসৱক লৈ ব্যাপক উৎসাহ। 3 দিনীয়াকৈ পালন কৰা হ'ব দৌল মহোৎসৱ। দৌল গোবিন্দ মন্দিৰতো 5 দিনীয়াকৈ দৌল মহোৎসৱৰ প্ৰস্তুতি। আনহাতে বজাৰত ভৰি পৰিছে ফাকুৱা, হোলী আৰু বিভিন্ন সা সামগ্ৰী। মাজুলীত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। কংগ্ৰেছৰ দিনত যি আঁচনি আছিল সেইসমূহ আছিল সূতা কম্বলৰ ৰাজনীতি। আমি কৰিছো বিকাশ আৰু উন্নয়নৰ ৰাজনীতি। এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ। কাজিৰঙাত গড় হত্যা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুকুনিকাটিৰ বন শিবিৰ এলেকাত উদ্ধাৰ হ'ল খৰ্গবিহীন গড়। বনকৰ্মীয়ে নহয়, পৰ্যটকে লক্ষ্য কৰিলে এই মৃত গড়টো। বঙাইগাঁৱত পুনৰ মুখ্যমন্ত্ৰীয়ে ক'লে, এতিয়া কংগ্ৰেছ কৰি লাভ নাই। কংগ্ৰেছৰ সকলো নেতাই বিজেপিত আহিবলৈ প্ৰস্তুত। আনকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰসংগ উল্লেখ কৰে যে অচিৰেই বিজেপিত যোগদান কৰিব পাৰে। আনহাতে কংগ্ৰেছৰ নেতাই বেয়াকৈ বিজেপিক ক'লেই মুখ্যমন্ত্ৰীলৈ ফোন কৰাৰ কথা উল্লেখ কৰে। ভূপেন বৰা কেতিয়া বিজেপিত যোগদান কৰিব সেইটো সোধক না, কৰি ল'ব। মই যিহেতু কৈ আছো, তাৰমানে কিবা কাৰণত কৈ আছো। কংগ্ৰেছৰ কোনো লিডাৰৰ কথাই বিশ্বাস নকৰিব। যোনে প্ৰেছত কিবা কয় তেওঁ কৈ উঠিয়ে মোক ফোন কৰে যে দাদা ক'লো এনেকে বেয়া নাপাব বুলি। সেইকাৰণে কংগ্ৰেছৰ কথা বিশ্বাস নকৰিব। ভূপেন বৰা কেতিয়া বিজেপিত যোগদান কৰিব সেইটো সোধক না, কৰি ল'ব। মই যিহেতু কৈ আছো, তাৰমানে কিবা কাৰণত কৈ আছো। কংগ্ৰেছৰ কোনো লিডাৰৰ কথাই বিশ্বাস নকৰিব। যোনে প্ৰেছত কিবা কয় তেওঁ কৈ উঠিয়ে মোক ফোন কৰে যে দাদা ক'লো এনেকে বেয়া নাপাব বুলি। সেইকাৰণে কংগ্ৰেছৰ কথা বিশ্বাস নকৰিব। আজিৰ দিনটোত বঙাইগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, আগন্তুক লোকসভা নিৰ্বাচনত 11খন আসনতে বিজয় নিশ্চিত। মুহূৰ্তৰ 10টা খবৰৰ পৰা বিদায় লৈছো। অধিক বাবতিৰ বাবে চাই থাকক ডিবি নিউজ।